সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, শাসক বিৰোধীৰ মাজত নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত উঠা পৰিলক্ষিত হৈছে। এইবাৰ পূৰ্বৰ ভবানীপুৰ তথা বৰ্তমানৰ ভবানীপুৰ সৰভোগ সমষ্টিত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আৰু বিগত ৫টা বছৰ কাৰ্যকালত যিগৰাকী ইয়াৰ স্থানীয় বিধায়ক আছিল ফণীধৰ তালুকদাৰে কেনেধৰণৰ উন্নয়ন সাধন কৰিলে ৰাইজৰ, সেই সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰিম আৰু তেখেতসকলে এইবাৰ আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত ইয়াত কোনগৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিব বা কোনগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ উন্নয়ন সাধন কৰিব, সেই সন্দৰ্ভতো মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে যোৱা বিগত কাৰ্যকালত যিসমূহ উন্নয়নকামী আঁচনি ৰূপায়ণ কৰিছিল, সেই উন্নয়নকামী আঁচনিসমূহ মহিলাসকলকে আদি কৰি ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে লাভ কৰিছে, সেই সন্দৰ্ভতো মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। আৰু পোনে পোনে ইয়াৰ যিসমূহ স্থানীয় ৰাইজ আছে, যিহেতু মই বৰ্তমান ওদালগুৰিত উপস্থিত আছোঁ, ওদালগুৰি গাঁৱত, আৰু এই গাঁওখনৰ যিসমূহ স্থানীয় মহিলা আছে, যিসকল স্থানীয় যুৱক যুৱতী আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম, তেখেতসকলৰ মুখেৰে জানিব চেষ্টা কৰিম যে তেখেতসকলে আগন্তুক যি এই নিৰ্বাচন আছে, এই নিৰ্বাচনত কেনেধৰণে উন্নয়ন হোৱাটো বিচাৰে আৰু ৰঞ্জিত কুমাৰ দাসক নে মনোৰঞ্জন তালুকদাৰক নে AIUDF বা অন্যান্য যি নিৰ্দলীয় প্ৰাৰ্থী আছে তেখেতসকলক ভোট প্ৰদান কৰিব। আৰু ভৱিষ্যতে গ'লেও ভাল পাম এই দাসে যদি জিতে। মুখ্যমন্ত্ৰীৰ দিনত আপোনালোকৰ উন্নয়ন হৈছে নে হোৱা নাই? হৈছে উন্নয়ন হৈছে। যিসমূহ আঁচনি দিছে আপোনালোকক, ৯,০০০কৈ টকা দিছে, তাৰপিছত ১০,০০০ টকা দিছে, এইবিলাক পাইছে নে পোৱা নাই? পাইছো। কংগ্ৰেছ চৰকাৰৰ দিনত এইবিলাক পাইছে নে পোৱা নাই? এতিয়া ইয়াত ৰঞ্জিত দাস আছে, মনোৰঞ্জন তালুকদাৰ আছে, কাক সমৰ্থন জনাব আপোনালোকে? ৰঞ্জিত দাসক। তেখেতে জয় হ'লে আপোনালোকৰ কাম কৰি দিব বুলি ভাবিছেনে? ভাবিছো। ফুলমা দাস। এই সমষ্টিটোৰ নাম কি? ভবানীপুৰ সৰভোগ সমষ্টি। বিজেপি চৰকাৰৰ দিনত আপোনালোকৰ মহিলাৰ কাৰণে যিসমূহ আঁচনি দিছিল, এই আঁচনিসমূহ আপোনালোকে পাইছেনে? পাইছো। কি আঁচনি লাভ কৰিছে? অৰুণোদয় পাইছো আৰু ১০,০০০টো পাইছো গোটৰ পৰা, আৰু এই মাহে মাহে যিটো এই ১২,৫০০কে পাওঁ সেইটোও পাইছো। ইয়াত এইবাৰ ইলেকশ্যন আহি আছে, কেইবাগৰাকীও প্ৰাৰ্থী আছে, মনোৰঞ্জন তালুকদাৰ আছে CPM-ৰ, ৰঞ্জিত দাস BJP-ৰ, আৰু কেইবাগৰাকীও এনেধৰণৰ প্ৰাৰ্থী আছে। এইবাৰ কাক আপোনালোকে ভোট প্ৰদান কৰিম বুলি ভাবিছে? আমি ৰঞ্জিত দাসকে দিম বুলি ভাবিছো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? হেমন্ত বিশ্ব শৰ্মা। ফণীধৰ তালুকদাৰৰ দিনত ইয়াত কাম হৈছে নে হোৱা নাই? হৈছে, ৰাস্তা ঘাট হৈছে আৰু অৰুণোদয়টো পালো, আমি এনেকে পালো কিবা কিবি। যিসমূহ আঁচনি দিছে গোটেইখিনি পাইছে নে? পাইছো। কংগ্ৰেছৰ দিনত এইসমূহ আঁচনি পাইছিল নে পোৱা নাই? পোৱা নাছিলো। এই যে মহিলাবিলাকৰ কাৰণে আঁচনি বিজেপি চৰকাৰে দিছে, এই আঁচনিসমূহ আপোনালোকে পাইছে নে পোৱা নাই? পাইছো। কি আঁচনি পাইছে? এই আঁচনি মানে ১০,০০০ দিছে সহায়ক গোটৰ, তাৰ সেইটো পাইছো, আৰু এই ৯,০০০টো পাইছো, আৰু প্ৰতি মাহে মতন পাইয়ে আছো অৰুণোদয়। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কি পাইছিল? একো পোৱা নাই, আমি মনত নপৰে আৰু কিবা পাওঁ বুলি। ইয়াত এতিয়া দুগৰাকী প্ৰাৰ্থী আছে, মনোৰঞ্জন তালুকদাৰ আছে আৰু ৰঞ্জিত দাস আছে, কাক সমৰ্থন জনাব? ৰঞ্জিত দাসকে সমৰ্থন কৰিম বুলি ভাবিছো। তেওঁ কাম কৰিব পাৰিব বুলি ভাবিছেনে? আমাৰ বিশ্বাস আছে, আৰু এইকাৰণে আইছো, অসুখ হৈ তাৰমানে আইছো এই আশা কৰি। ভানুমতী কলিতা। এই সমষ্টিটো আপোনাৰ কি সমষ্টি? ভবানীপুৰ। ফণীধৰ তালুকদাৰ ইয়াত ৫টা বছৰত আপোনালোকৰ কিবা উন্নয়ন কৰিছে নে? একোৱে নাই। কি আঁচনি পোৱা নাই আপুনি? এইবাৰ অৰুণোদয় পিছত এইবাৰহে পাইছো মই অৰুণোদয়। আৰু যিসমূহ আঁচনি বেলেগ আছে, বেলেগবিলাক পাইছে নে পোৱা নাই? আৰু একো পোৱা নাই, এইবাৰ ঘৰ পাইছো। বিজেপি চৰকাৰৰ দিনত বেছিকৈ আপোনাৰ কাম হৈছে নে কংগ্ৰেছৰ দিনত হৈছে? ইটা হৈছে, আগে হোৱা নাই। বিজেপিত হৈছে, ইটা আগৰ হোৱা নাই। ইয়াত কেইবাগৰাকীও প্ৰাৰ্থী আছে, CPM-ৰ মনোৰঞ্জন তালুকদাৰ, BJP-ৰ ৰঞ্জিত দাস, কাক সমৰ্থন জনাব আপোনালোকে? ৰঞ্জিত দাসক। তেখেতে কাম কৰিব পাৰিবনে? কাম কৰাৰ কাৰণে আমি এই ভোট দিব আছো। কলিতা। সমষ্টিটোৰ নাম কি আপোনালোকৰ এইটো? ভবানীপুৰ সৰভোগ। আপোনালোকৰ মহিলাৰ কাৰণে যি বিজেপি চৰকাৰে কিবা কিবি আঁচনি দিছে, আপুনি কি আঁচনি লাভ কৰিছে? আমি বেলেগ লাভ কৰা নাই, এই অৰুণোদয় খানিয়ে পাইছো। বাকী যিবিলাক আঁচনি আছে পোৱা নাই আৰু একো। কি আহ্বান জনাব? যিসমূহ আঁচনি এতিয়া পোৱা নাই, সেইসমূহৰ কাৰণে চৰকাৰক কি আহ্বান জনাব? এতিয়া আমি একো পোৱা নাই, অৰুণোদয় পাইছো, আৰু আমাৰ একোৱে নাই। ফণী তালুকদাৰ ইয়াত ৫টা বছৰ বিধায়ক আছিল, একো দিয়া নাই, কৰি দিছিল না? একো কৰি দিয়া নাই। এতিয়া ইয়াত ৰঞ্জিত দাস আছে, ভোট কাক কিবা প্ৰদান কৰিব? এতিয়া যায় আমাৰ ৰাস্তাটো বা কিবা কৰি দিয়ে, তাকে ভোট দিম আমি। আজি যি মিটিঙত আহিছে, কাৰ মিটিঙত আহিছে? ৰঞ্জিত দাসক। তেখেতক চাপোৰ্ট কৰে নে আপোনালোকে ইলেকশ্যনত ভোট দিয়াৰ কাৰণে? আমি এতিয়া চাপোৰ্ট কৰিব ধৰি আহিছো। মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিব, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? এতিয়া হেমন্তই দিব, মহিলা দি আছে, অৰুণোদয় দি আছে, আমি হেমন্তকে দিব লাগিব ভোটটো।